ধিং সমষ্টিৰ ভোটাৰৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন। নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ ৰাজনীতিক বতাহ ক্ৰমে গৰম হৈ উঠিছে। লাহৰীঘাট সমষ্টি তিনিবাৰৰ প্ৰাক্তন বিধায়ক প্ৰয়াত আবুল কাছেমৰ সুযোগ্য সন্তান তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে ধিং সমষ্টিটোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিব বুলি জানিব পৰা গৈছে। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে ধিং সমষ্টিৰ বেছামাৰী, মৈৰাধজ, লালিপথাৰকে আদি কৰি কেইবাঘৰো গাঁও পঞ্চায়তৰ ভোটাৰৰ ঘৰে ঘৰে গৈ সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে। পঞ্চায়তসমূহৰ ৩ আলি ৪ আলিত ভোটাৰৰ লগত মত বিনিময় কৰা দেখা গৈছে। হুছেইনৰে প্ৰচাৰ কাৰ্যত সংগ দিয়ে নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আবুল কালাম, ফাইজুদ্দিন আহমেদ আৰু কংগ্ৰেছৰ সক্ৰিয় কৰ্মী ৰফিকুল ইছলামৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে। আনোৱাৰ হুছেইনে আজি কংগ্ৰেছৰ এই বাহিনীটো লগত লৈ ধিং সমষ্টিৰ গাঁৱে গাঁৱে ঘূৰি ফুৰাৰ লগে লগে সমষ্টিটোৰ ৰাজনৈতিক বতাহ ক্ৰমে গৰম হৈ উঠিছে। উল্লেখ্য যে ধিং সমষ্টিৰ পৰা এতিয়ালৈকে প্ৰায় ১ ডজনে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি নিজৰ নিজৰ প্ৰচাৰ চলাই আহিছে যদিও আনোৱাৰ হুছেইনৰ ধিং সমষ্টিত আগমনে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি থকা অধিকাংশৰেই ৰাজনৈতিক অংকত আউল লগা পৰিলক্ষিত হৈছে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বদ্ৰবা লাইভ। ধিং সমষ্টিত মই বহুত দিনৰ পৰাই আছোঁ। এতিয়া ঘটনাটো হৈছে যে আজি নিৰ্বাচন যিহেতু ২৬ত আপোনালোকে জানে ২৬ত নিৰ্বাচন চমুকৈ আহিছে, গতিকে প্ৰাৰ্থিত্বৰ ময়ো দাবীদাৰ ধিং সমষ্টিত। গতিকে দলীয়ভাৱে আজি আমাৰ কেইবাজনো প্ৰাৰ্থিত্ব পথে প্ৰাৰ্থিত্ব বিচাৰিছে। দলৰ সিদ্ধান্ত। গতিকে আমাৰ এতিয়া মই যিহেতু বহুত বছৰৰ পৰা ইয়াত ধিং সমষ্টিৰ লগত জড়িত হৈ আছোঁ আৰু ইয়াৰ প্ৰায়বিলাক অঞ্চলেই আমাৰ বুথেই হওক বা আপোনাৰ মণ্ডলেই হওক সকলোতে মই আগৰ পৰাই অহা যোৱা আছোঁ বা দলীয় কৰ্মীসকলৰ লগত মোৰ মানে খুব ভাল এটা সম্পৰ্ক আছে। গতিকে আজি আমি আহি পেলাই এই মৈৰাধজ আৰু বেছামাৰীত অলপ মানে আপোনাৰ সকলোৰে দেখা সাক্ষাৎ কৰিছোঁ। যিয়ে নহওক আগন্তুক দিনত মানে যিটো নিৰ্বাচন চমু চাপি আহিছে, গতিকে কংগ্ৰেছ দলৰ মানে ভেটি বহুত শক্তিশালী আগৰ পৰাই ধিং সমষ্টিত। এতিয়া মই আজি যিহেতু ইয়াত আহি পেলাই যিখিনি গম পালোঁ যে আমাৰ মানুহৰ মাজত কথা বতৰা পাতিখিনি উপলব্ধি কৰিছোঁ যে এইবাৰো ধিং সমষ্টিত মানে ইয়াত যিমান আপোনাৰ নগাঁও জিলাত যিকেইখন সমষ্টি আছে তাৰ ভিতৰত অধিক সংখ্যক ভোটত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হোৱাটো নিশ্চিত। গতিকে সেই হিচাপে ময়ো প্ৰাৰ্থিত্ব প্ৰত্যাশী। গতিকে সকলোৰে লগত দেখা সাক্ষাৎ কৰিছোঁ আৰু সকলোৰে লগত দোৱা খুজিছোঁ। সেইটোৱে আৰু আছে এইবিলাক আমাৰ যিসকল আছে দেখোন বহুত পুৰণা মানুহ আমাৰ কংগ্ৰেছ দলৰ খুব মানে ধৰক ভাল কংগ্ৰেছ দলৰ আমাৰ এই কৰ্মকৰ্তাসকল আছে ইয়াত বা মুৰব্বীসকল আছে। সকলোকে লগ পাইছোঁ, ভাল লাগিছে। তেখেতসকলে মোক বহুত আগৰ পৰাই জানে। গতিকে এই জেগাটো মোৰ নতুন নহয়, মোৰ বহু পৰিচিত জেগা। গতিকে ইয়াত আহি আজি ভাল লাগিছে যে সকলোকে একেলগে লগ পাইছোঁ আৰু সকলোৱে মানে সঁহাৰি দিছে যে এইবাৰ আজি যিটো নিৰ্বাচন আহি আছে এই নিৰ্বাচনত আমি সকলোৱে একেলগে হৈ পেলাই কংগ্ৰেছ দলৰ সপক্ষে ভোটদান কৰিম বুলি তেওঁলোকে সকলোৱে মত পোষণ কৰিছে। হয়, দেখা গৈছে আপুনি দলৰ এজন জ্যেষ্ঠ নেতা। ধিং সমষ্টিত কেইবাজন প্ৰাৰ্থী আছে। চাওক, ভাৰতবৰ্ষ এটা গণতান্ত্ৰিক দেশ, সকলোৰে অধিকাৰ আছে, সকলোৱে বিচাৰিব। তো ময়ো প্ৰাৰ্থিত্ব বিচাৰিম, মই প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল ময়ে বিচাৰিম এনেকুৱা কথা নহয়। সকলোৰে অধিকাৰ আছে, সকলোৱে বিচাৰিব আৰু দলে সিদ্ধান্ত ল'ব যাক দিলে এই চিটটো মানে খুব মানে উদ্ধাৰ হ'ব মানে ধৰক যিটো ৰেকৰ্ড আগৰ যিবিলাক ৰেকৰ্ড আছে সেই ৰেকৰ্ডবিলাক কিন্তু কিবা ব্ৰেক হ'ব যদি এজন মানে ৰাইজে বিচৰা মতে এজন প্ৰাৰ্থী দিয়ে আৰু উপযুক্ত প্ৰাৰ্থী দিয়ে। কিন্তু সকলোৱে প্ৰাৰ্থিত্ব বিচাৰিছে, দলীয় সিদ্ধান্ত যিটো হয় সেই দলৰ সিদ্ধান্তৰ লগত আমি থাকিম সকলোৱে একেলগে।